Hello everyone, welcome to my mini vlog. So বৰ্তমান মই আছো ট্ৰেইনত আৰু আমাৰ জাৰ্নিটো হৈছে বাংকুৰা টু কামাখ্যা ষ্টেচনলৈ। যেহেতু আমাৰ জাৰ্নি হৈছে একচুয়ালি আমাৰ বেটাহাতৰ কাৰাটে টুৰ্নামেন্টৰ কাৰণে আমি বাংকুৰাত আহিছিলো। কাৰাটে টুৰ্নামেন্ট আছিলে বাংকুৰাত। সো ভালে খেলটো হৈ গ'ল, বেটাও পালে বেটিও পালে গোল্ড মেডেল। সো এটা ঘৰলৈ বুলি ৰিটাৰ্ণ আমি গৈ আছো বাংকুৰা টু কামাখ্যা ষ্টেচনলৈ। সো মই উঠিলো বেটা আৰু বেটাক নুঠাও এতিয়া, যেহেতু কামাখ্যা ষ্টেচনলৈকে হয়তো আমি 1:30মান বজাৰ পিছতহে গৈ পাম, সেইকাৰণে সি ভালকৈ শুৱক। এতিয়া গৈ আছোঁ আৰু গৈ থাকোঁতে ফাইনেলি আমি কুকুৰাঝাৰ ষ্টেচন পাই গ'লোঁ। কুকুৰাঝাৰ ষ্টেচনত পোৱাৰ লগে লগে মোৰ পেহী মাজুজনী পেহী আমাৰ ডিমাচা কছাৰীৰ লগত বিয়া হৈছিলে। চ' বৰ্তমান পেহাও নাই পেহীও নাই। চ' ইমান মনত পৰিলে পেহীজনীলৈ, যেতিয়া আৰু পেহীৰ ছোৱালীয়ে 3জনী আছিলে আৰু পেহী ঢুকুৱা সময়ত ডাঙৰজনী ইঞ্জিনিয়াৰ লাইনত পঢ়ি আছিলে, হয়তো এতিয়া জব কৰি থাকিবহি পাৰে। তাৰপিছত পেহাও চাকৰি আছিলে অফিচাৰ ৰেংকৰ। আমি মাজতে শুনিছোঁ পেহা চাকৰিটো ছোৱালীজনীয়ে কৰিছে বুলি শুনিছোঁ। এতিয়া কিমান সঁচা কিমান মিছা নাজানো। যেতিয়াৰ পৰা পেহা ঢুকাইছে তেতিয়াৰ পৰা মানে আমাৰ ৰিলেশ্যনটো নাইকিয়া নিচিনা হৈ গৈছে। চ' একো গম নোপোৱা হৈছোঁ। চ' আজিলৈ আহোঁ, বাই লগ পাই আছোঁ নেক্সট ভ্লগ।